এখন চহৰত শেৱালি নামৰ এগৰাকী মহিলা আছিল। শেৱালিয়ে কাপোৰ চিলোৱাৰ কাম কৰিছিল আৰু তাই বৰ ভাল স্বভাৱৰ মহিলা আছিল। কাপোৰযোৰ আজিয়েই দিলা যে, কিন্তু আজি মোৰ হাতত পইচা নাই। যি কেইটকা পইচা থৈ দিছিলো সেই কেইটকা পইচা বেলেগ এটা কামত খৰচ হৈ গ'ল। হ'ব বাইদেউ, আপুনি এতিয়া মোক পইচা দিব নালাগে। আপোনাৰ হাতত যেতিয়া পইচা হ'ব তেতিয়া আপুনি মোক পইচা কেইটকা দি দিব। ধন্যবাদ শেৱালি, মই তোমাৰ পইচা কেইটকা সোনকালেই দিবলৈ চেষ্টা কৰিম। মহিলাগৰাকীয়ে কাপোৰযোৰ লৈ তাৰ পৰা গুচি গ'ল আৰু কিছু সময়ৰ পাছতেই শেৱালিৰ ওচৰলৈ দুজন চাপৰ মানুহে কাপোৰ চিলাবলৈ আহিল। আপুনি বাৰু আমাৰ কাপোৰো চিলাই দিব নেকি? দিম, কিয় নিদিম, এইটো মোৰ কাম হয়। আপোনালোকে কাপোৰ কেইযোৰ থৈ যাওক, মই বাৰু চিলাই দিম। আমি বহুত চাপৰ, সেইবাবে মানুহে আমাক বহুত ঠাট্টা কৰে, কিন্তু আপুনি আমাক ঠাট্টা নকৰাকৈয়ে আমাৰ কাপোৰ চিলাই দিম বুলি ক'লে। ঠাট্টা কৰিলে কি হ'বনো, আপোনালোকোতো মানুহেই হয় ন। আপোনালোকে কাপোৰ কেইযোৰ থৈ যাওক আৰু 3 দিনমানৰ পাছত আহি কাপোৰ কেইযোৰ লৈ যাবহি। তাৰ পাছত শেৱালিয়ে চাপৰ মানুহ দুজনৰ কাপোৰ কেইযোৰ চিলাবলৈ ধৰিলে আৰু তাইৰ কাপোৰ চিলাইও হ'ল আৰু তেনেকৈয়ে 3 দিন পাৰ হৈ গ'ল। কিন্তু চাপৰ মানুহ দুজনে কাপোৰ নিবলৈ নাহিল। সেইবাবে শেৱালিয়ে তাইৰ আচল ৰূপত বহি কান্দি আছিল আৰু তাইৰ কান্দোন শুনি তেতিয়াই তালৈ এজন চাপৰ মানুহ গ'ল। আপুনি কোন হয় আৰু শেৱালি কলৈ গ'ল? মানুহজনক দেখি চোৰেলজনীয়ে ভয় খালে আৰু তেতিয়াই তাই আকৌ শেৱালিৰ ৰূপ ল'লে। এইবোৰ কি হৈ আছে বাৰু? আপুনি আকৌ কেনেকৈ শেৱালি হৈ গ'ল? মই শেৱালিয়েই হয় আৰু মোৰ আচল ৰূপ সেইটোৱেই। আপুনি মোৰ কথা কাকো নক'ব, নহ'লে মানুহবোৰে মোক মাৰি পেলাব। সেইটো ভয়তেই মই এইটো ৰূপ লৈ মানুহৰ সন্মুখত ভাল হৈ থাকো। ঠিক আছে, মই বাৰু কাকো একো নকওঁ, কিন্তু মই আপোনাক কিবা সহায় কৰিব পাৰিম নেকি? মই তোমাৰ সন্মুখলৈ মোৰ আচল ৰূপটো লৈ আহিব পাৰিম নেকি? তুমি ভয় খাবা নেকি? মই ভয় নকৰো, তুমি চিন্তা নকৰিবা। তুমি মোৰ সন্মুখলৈ তোমাৰ আচল ৰূপটো লৈ আহিব পাৰা। মই বাৰু কাকো একো নকওঁ। চোৰেলজনী তাইৰ আচল ৰূপলৈ আহিল, তথাপিও তাই উদাস হৈ আছিল। কি হ'ল তোমাৰ? তুমি কিয় এনেকৈ আছা? কি হৈছেনো মোক কোৱাচোন? তুমি মোক কিয় সহায় কৰিবা? তুমিনো মোৰ কোন হোৱানো? আজিৰে পৰা তুমি আমাৰ বান্ধৱী, তুমি আমাৰ কাম কৰি দিছা, গতিকে আমি তোমাৰ কাম কৰি দিম। কিন্তু তুমি কেনেকৈ কৰিবা? সেইবোৰ তুমি আমাৰ ওপৰত এৰি দিয়া। তাৰ পাছত তেনেকৈয়ে এদিন দুয়োজন চাপৰ বন্ধুৱে এজন মানুহক উঠাই লৈ চোৰেলজনীৰ ওচৰলৈ লৈ আহিল। তোমালোক দুয়োজনকে বহুত বহুত ধন্যবাদ। কিমান দিন যে হৈ গ'ল মই একো খাবলৈয়ে পোৱা নাই। আজি মই পেট ভৰাই খাম। তাৰ পাছত চোৰেলজনীয়ে মানুহজনক মাৰি পেলালে। তুমি আমাক ঠাট্টা নকৰাকৈয়ে আমাৰ কাম কৰি দিছা, সেইবাবে আমি দুয়োজনেও তোমাৰ কাম কৰি দিম। এতিয়াৰে পৰা তুমি একো চিন্তা নকৰিবা, আমি দুয়োজনে তোমাক সহায় কৰিম। এতিয়াৰে পৰা আমি তোমাক লঘোনে থাকিবলৈ নিদিওঁ আৰু এই কামবোৰ কোনে কেনেকৈ কৰিছে কোনেও একো গমকেই নাপাব। কিন্তু তোমালোকে মানুহবোৰক কিয় মাৰিবলৈ বিচাৰিছা? তোমালোকোতো মানুহেই হয় ন? এইটোৱেইটো সমস্যা, মানুহবোৰে এই কথাটোকেই বুজি নাপায়। তেওঁলোকে আমাক বহুত ঠাট্টা কৰে, আমি চাপৰ হোৱা বাবে। তেওঁলোকে আমাক ঠাট্টা কৰিলে আমি মনত কিমান কষ্ট পাওঁ তেওঁলোকে সেইটো বুজি নাপায়। সেইবাবে আমি এইটো সুযোগতেই মানুহবোৰক আমি শাস্তি দিব বিচাৰো। মই বহুত সুখী তোমালোকৰ নিচিনা দুজন বন্ধু পাই। মই মানুহৰ ভয়ত ইমান দিনে ভোকতেই আছিলো, এতিয়াৰে পৰা আৰু মই ভোকত থাকিব নালাগে। তাৰ পাছত তিনিওজনে হাঁহিবলৈ ধৰিলে আৰু তাৰ পাছত দুয়োজন বন্ধু কামত লাগি গ'ল। সিহঁতে প্ৰত্যেক দিনাই এজন এজন মানুহ আনি চোৰেলজনীক খাবলৈ দিয়ে আৰু তেনেকৈয়ে কিছুদিনলৈকে চলি থাকিল। কিন্তু লাহে লাহে মানুহবোৰ নাইকিয়া হোৱাৰ বাবে পুলিচৰ সন্দেহ হ'বলৈ ধৰিলে। এইকেইদিন এই চহৰখনত এইবোৰ কি হৈ আছে বাৰু? প্ৰত্যেক দিনাই যে এজন এজন মানুহ নাইকিয়া হোৱাৰ খবৰ পাই আছো। মোৰ এনেকুৱা সন্দেহ হৈছে নিশ্চয় এই চহৰখনলৈ নতুন অপহৰণকাৰী আহিছে। সিহঁতে চাগে মানুহবোৰক উঠাই লৈ গৈ আছে। কিন্তু ছাৰ, তেনেকুৱা কিবা হোৱাহেঁতেন অপহৰণকাৰীয়ে নিশ্চয় পইচা বিচাৰিলেহেঁতেন, কিন্তু তেনেকুৱাতো একোৱেই হোৱা নাই।
নাজানো এইবোৰ কেনেকৈ আৰু কিয় হৈ আছে। নিশ্চয় ইয়াত কিবা এটা গণ্ডগোল আছে। আমি অতি সোনকালেই এই কথাবোৰৰ সন্ধান উলিয়াব লাগিব। এইবোৰ আচলতে কোনে আৰু কিয় কৰি আছে। তাৰ পাছত পুলিচে কথাবোৰৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকে গম পালে য'ৰ পৰা মানুহবোৰ নাইকিয়া হৈছে তাত দুজন চাপৰ মানুহ উপস্থিত থাকে। তোমালোকে মোক ইমান সহায় কৰিছা, সঁচাকৈ তোমালোক কিন্তু বহুত ভাল। তুমি সুখী হ'লে আমাৰ বহুত ভাল লাগে, সেইবাবেই আমি তোমাৰ বাবে এইবোৰ কৰি আছো। তুমি একো চিন্তা নকৰিবা, তুমি মাত্ৰ তোমাৰ কামবোৰ কৰি যোৱা। আমি যে এইবোৰ কৰি আছো কোনেও একো গম পোৱা নাই আৰু কোনেও আমাক সন্দেহ নকৰে। এনেকৈয়ে সকলোবোৰ চলি গৈ থাকিলেই হ'ল আৰু। সিহঁত তিনিওজনে গম পোৱা নাছিল যে পুলিচে সিহঁতৰ সন্ধানত ঘূৰি ফুৰিছে আৰু সিহঁতে এতিয়াও মানুহবোৰক ধৰি আনি চোৰেলজনীক খাবলৈ দি আছিল। আমি অতি সোনকালেই এই কথাবোৰৰ সন্ধান উলিয়াব লাগিব। আচলতে সেই চাপৰ মানুহ দুজন ক'ত থাকে আৰু সিহঁতে এইবোৰ কিয় কৰি আছে। মোৰ এনেকুৱা সন্দেহ হৈছে সেই চাপৰ মানুহ দুজনে মানুহবোৰক লৈ গৈ ক'ৰবাত বিক্ৰী কৰি দিছে গৈ। পুলিচবোৰে বহুত বিচাৰ কোচাৰ কৰাৰ পাছতো সিহঁতে চাপৰ মানুহ দুজনক বিচাৰি নাপালে, তথাপিও সিহঁতে হাৰ মনা নাছিল। এনেকুৱা কেনেকৈ হ'ব পাৰে, আমি ইমান বিচৰাৰ পাছতো আমি সেই চাপৰ মানুহ দুজনক কিয় বিচাৰি পোৱা নাই। তেতিয়াই তালৈ এজন পুলিচ আহিলে আৰু ক'লে, ছাৰ, সেই চাপৰ মানুহ দুজনৰ কথা গম পাইছো। সিহঁত দুয়োজন ককায়েক ভায়েক আৰু সিহঁত এইখিনিতেই থাকে আৰু সিহঁতে প্ৰায়েই মানুহৰ সৈতে কাজিয়া কৰি থাকে। তেতিয়াহ'লে দেৰি কৰি লাভ নাই, সোনকালে ব'লা, নহ'লে সিহঁত ক'ৰবালৈ পলাই গুচি যাব। তাৰ পাছত পুলিচে সিহঁতৰ পিছা কৰিলে আৰু দেখিলে সিহঁতে এজন মানুহক মাৰি পেলাই ক'ৰবালৈ লৈ গৈ আছে। অ'হো, এই মানুহজন বৰ গধুৰ, আজি কিন্তু তাই বৰ ভাল পাব দেই। ইহঁত দুয়োজনে কাৰ কথা পাতি আছে বাৰু। নাজানো আৰু ইহঁতে কাৰ কথা কৈ আছে আৰু ইহঁতে এই মানুহজনক কলৈ লৈ গৈ আছে। পুলিচবোৰে দেখিলে সিহঁত দুয়োজনে সেই মানুহজনক এটা ঘৰৰ ভিতৰলৈ সুমুৱাই লৈ গৈছে আৰু দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি লৈছে। ছাৰ, এই ঘৰটোত এগৰাকী মহিলা থাকে আৰু মহিলাগৰাকীয়ে কাপোৰ চিলোৱাৰ কাম কৰে। মহিলাগৰাকী কিন্তু বৰ ভাল। মই এটা কথা বুজি পোৱা নাই, সিহঁত দুয়োজনে মানুহজনক এই ঘৰটোৰ ভিতৰলৈ কিয় লৈ গৈছে। ব'লাচোন আমি ঘৰটোৰ ওচৰলৈ গৈ চাওঁগৈ, সিহঁতে সেই মানুহজনক নি কি কৰিছে গৈ। পুলিচ কেইজন ঘৰটোৰ ওচৰলৈ গৈ বাহিৰৰ পৰা খিৰিকীয়েদি ভিতৰলৈ চালে আৰু দেখিলে শেৱালি এজনী চোৰেল হৈ গ'ল আৰু তাই কিবা খাই আছে। হে ভগৱান, এইবোৰ মই কি দেখিছো। তুমি দেখোন কৈছিলা ইয়াত এগৰাকী মহিলা থাকে আৰু তাই হেনো বৰ ভাল। এইজনী দেখোন চোৰেল হয়। নিশ্চয় এই চোৰেলজনীয়ে সিহঁতক ভয় খুৱাই সিহঁতৰ হতুৱাই এইবোৰ কাম কৰাই আছে আৰু সিহঁতেও চাগে ভয় খাই এইবোৰ কৰি আছে। নহ'লেনো সিহঁতে এনেকৈ মানুহবোৰক কিয় মাৰিব। ছাৰ, আপুনি ঠিকেই কৈছে। মইতো আজিলৈকে গমেই পোৱা নাছিলো সেইজনী যে এজনী চোৰেল হয়। চোৰেলজনীক দেখি মোৰ এতিয়া ভয়হে লাগিছে। এতিয়া ভয় কৰি থাকিলে নহ'ব, আমি এতিয়া সাহসেৰে কাম কৰিব লাগিব, বুজিছানে নাই। কিছু সময়ৰ পাছতেই দুয়োজন চাপৰ মানুহ চোৰেলজনীৰ ঘৰৰ পৰা ওলাই আহিছিল আৰু তেতিয়াই পুলিচে সিহঁতক ধৰি ল'লে। আমি এতিয়া কি কৰিব লাগিব ছাৰ। ঐ, তহঁতে এইবোৰ কাম কিয় কৰি আছিলি। তহঁতক বাৰু চোৰেলজনীয়ে ভয় খুৱাইছিল নেকি এইবোৰ কৰিবলৈ। সঁচা কথা ক, নহ'লে কিন্তু আমি তহঁতক শুদাই নেৰো। চোৰেলজনীয়ে আমাক এইবোৰ কৰিবলৈ কোৱা নাছিল। তাই সঁচাকৈয়ে বহুত ভাল হয়। তাইতো এইবোৰ কেতিয়াও বিচৰাই নাছিল। তাইক মানুহবোৰে মাৰে বুলি ভয় খাইছিল, কিন্তু আজি সেয়াই হ'ল। আমি তাইৰ বহুত ভাল বন্ধু, সেইবাবে আমি নিজ ইচ্ছামতে তাইৰ বাবে এইবোৰ কৰি আছিলো। তেতিয়াহ'লে তহঁতৰ ইচ্ছামতেই বল এতিয়া থানালৈ আৰু কোনোবায়ে এই ঘৰটো জ্বলাই দিয়া।
পুলিচে সিহঁত দুয়োটাকে থানালৈ লৈ গ'ল আৰু সিফালে চোৰেলজনীও জ্বলি ভস্ম হৈ গ'ল